হয়, খুব দুখজনক কথা। আমাৰ অসম চৰকাৰে বা বিজেপি চৰকাৰখনে বৰ ঢাকঢোল বজাই থাকে যে আমি উন্নয়নৰ দিশে কাম কৰি আছোঁ। কিন্তু আমাৰ এই চাহ বাগিচা অঞ্চলত একো ধৰণৰ কাম কৰা নাই। এইখন পোনপ্ৰথমে আপোনালোকক দেখুৱাইছোঁ এইখন পথেই। এইখন পথ দুখন তিনিখনকৈ বাগান ক্ৰছ কৰি ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। এইখন মূল ৰাস্তা আমাৰ, এই দুই তিনিখন বাগানৰ মূল ৰাস্তা। এই ৰাস্তাটো আজিৰ তাৰিখলৈকে পকীকৰণ নহ'ল। 2006 চনতে কংগ্ৰেছ চৰকাৰ থাকোঁতে কৰি থৈ যোৱা। তাৰপিছত না ইয়াৰ মেৰামতি হ'ল না কিবা হ'ল। স্থানীয় বিধায়কক কেইবাবাৰ কোৱা হৈছিল আৰু স্থানীয় বিধায়কে এইখন বাটেদি অহা যোৱা কৰে, কিন্তু এইখন ৰাস্তা কেতিয়াও তেখেতে মানে ভাল কৰাৰ বা একো পৰিকল্পনা নকৰিলে, যাৰ কাৰণে আমি খুব দুখ পাইছোঁ। আৰু তেখেতে কয় যে বাগিচা অঞ্চলত এটাও ৰাস্তা নাই বনাবলগীয়া। আমাৰ হাতত তথ্য আছে, বহু বাগিচা, গোটেই সমষ্টিটোৰ বাগিচা অঞ্চলত ভালকৈ ৰাস্তা মাত্ৰ এটা বা দুটা বনাই দিলে যে ৰাস্তা উন্নয়ন হৈ গ'ল সেইটো নহয়। বহুত ৰাস্তা আছে তেনেকুৱা আমাৰ বাগিচা অঞ্চলত ৰাস্তাৰ কাম হোৱা নাই। আমি ধিক্কাৰ জনাইছোঁ এই বিজেপি চৰকাৰৰ লগতে বিধায়কক যে এনেকুৱা ৰাস্তা বা এনেকুৱা মানে উন্নয়নৰ কাম কৰি পেলাই তেখেতলোকে ৰাস্তা পদূলি বেয়া কৰি ৰাখিব আৰু আমাৰ মানে ক'ব যে চাহ শ্ৰমিকৰ উন্নয়ন হৈছে, কিন্তু একো ধৰণৰ তেনেকুৱা উন্নয়ন আমি দেখি পোৱা নাই চাহ শ্ৰমিক অঞ্চলত। অসমত এতিয়া আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ 2টা কাৰ্যকাল শেষ হ'বৰ হৈছে, কিন্তু খুমটাই জিন্তু গগৈ পথৰ পৰা পটীয়া পথাৰ আত্মাৰাম গগৈ পথৰ যিটো সংযোগী পথ প্ৰায় 6 কিলোমিটাৰ, এই পথটি কংগ্ৰেছ চৰকাৰে যি দি গ'ল তাৰ মেৰামতি এখেতৰ কাৰ্যকালত মেৰামতি কি নামত শূন্য বুলি ক'লেও ভুল নহ'ব। আৰু বিশেষকৈ মই দেখোঁ সৰু সুৰা ৰাস্তাবিলাকত যিটো পঞ্চায়তৰ ৰাস্তা তাত কিন্তু মৃণাল শইকীয়াৰ বৰ্ড লাগে। মই বুজি নাপাওঁ মৃণাল শইকীয়া, তেতিয়াহ'লে যদি মৃণাল শইকীয়াৰ ফাণ্ডৰ পৰা যদি ৰাস্তাটো বনিয়ে সৰু ৰাস্তাখিনি, তেতিয়াহ'লে পঞ্চায়তৰ ফাণ্ডটো ক'ত যায়? আমাৰ এটা প্ৰশ্ন হয় এইটোত। তাৰপিছতে মই এটা কওঁ, যিটো চিনাতলিৰ পৰা একেবাৰে বৰকাঠলৈ যোৱাৰ যিটো পথ 15 কিলোমিটাৰ দৈৰ্ঘ্য পথ, সেই পথটো যিখিনি যোগীবাৰীলৈ সোমাই যায়, এই অলপতে এই পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ কি কৰিলে, ভাল ৰাস্তাটোকে অভাৰলেপিং কৰি পেলাই পুনৰ নিৰ্মাণ কৰিলে। যিটো জৰাজীৰ্ণ পথ সেইটো নকৰি নিজৰ ৰাস্তাত সি মানে নিজৰ দুৱাৰমুখটো যদি নিৰ্মাণ কৰে, গোটেই সমষ্টিটো যদি তেওঁৰ ৰাস্তাটোকে বুজায় তেতিয়াহ'লে উপায় নাই। কিন্তু বাগিচা অঞ্চলৰ হিচাপে আমি খুমটাই বাগিচা, হেণ্ডৰাইটিং বাগিচা, আমাৰ মানে বেছি আৰু পটীয়া পথাৰ গাঁওবাসী আৰু খুমটাই গাঁৱৰ পৰা যিটো সংযোগী, এইটোত মানে ছাত্ৰ ছাত্ৰী যোৱাৰ কোনো পৰিৱেশ নাই, বহুত কষ্টৰ মাজেদি গৈ আছে। আমি আশা কৰিছোঁ যে এই আৰুতো 2-3টা মাহ আছে, 3টা মাহৰ ভিতৰত যদি স্থানীয় বিধায়ক নকৰে তেন্তে তাৰ প্ৰত্যুত্তৰ দিবলৈ স্থানীয় ৰাইজে সাজু আছে।